নমস্কাৰ বন্ধুসকল, আজি খুবেই গুৰুত্বপূৰ্ণ বিষয় এটালৈ লাইভ আহিলোঁ। আশা কৰোঁ সকলোৱে লাইভৰ কথাখিনি অকণমান গুৰুত্ব সহকাৰে শুনিব। আজিৰ লাইভটো খুবেই গুৰুত্বপূৰ্ণ লাইভ। মোৰ শুভাকাংক্ষী তথা বন্ধু বান্ধৱীসকলক আজি অনুৰোধ কৰিছোঁ, মোৰ লাইভটো অকণমান মনোযোগেৰে শুনিব আৰু পাৰিলে আপোনালোকৰ কথাখিনি কমেণ্টেৰে প্ৰকাশ কৰিব। ঠিক আছে, আৰু দেৰি নকৰোঁ, আহক মূল বিষয়লৈ আহোঁ। শ্ৰদ্ধাৰ বন্ধুসকল, ইমান দিন আপোনালোক সকলোৱে এটা কথা লক্ষ্য কৰি আছিল, শাসনাধিষ্ঠিত চৰকাৰখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল হিন্দু মুছলমানৰ বিষয়লৈ ৰাজনীতি কৰি অসমখনৰ অৱস্থা এক হিংসাত্মক কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিলে। কিন্তু অসমৰ শ্ৰদ্ধাৰ নমস্য জ্যেষ্ঠ নাগৰিকসকল, বুদ্ধি সমাজ আৰু শ্ৰদ্ধাৰ অসমীয়া ভাই ভনীসকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আশা, যি চতুৰালি, যে হিংসাৰে এটা পৰিৱেশ সৃষ্টি কৰি ক্ষমতা ধৰি ৰাখিব, সেই কথাখিনি অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহেই তিল তিলকৈ বুজি পাইছিল। যে মুখ্যমন্ত্ৰীজনৰ যি ইচ্ছা বা উদ্দেশ্য আছিল, হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমখনত এক হিংসা ৰাজনীতি বিয়পাই আগন্তুক দিনৰ কাৰণে ক্ষমতাটো ধৰি ৰাখিব, এনেকুৱা এটা ইচ্ছা প্ৰকাশ কৰিছিল বা উদ্দেশ্য লৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। শ্ৰদ্ধাৰ সন্মানীয় অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্দেশ্য বুজি পাই সেইটো সফল হ'ব নিদিলে। তাৰ কাৰণে অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ লোকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰে পিছত প্ৰায় ৮-৯ মাহ ধৰি এটা চিনেমা বা নতুন এখন নাটক নাটকৰ এডভাৰটাইজ কৰি আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে। বোলে কি নাটকটো আছিল আপোনালোক সকলোৱে জ্ঞাত, যে আমাৰ বৈৰী ৰাষ্ট্ৰ, আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ লগত অসমৰ স্বনামধন্য 3বাৰৰ মুখ্যমন্ত্ৰীৰ সুসন্তান ভাৰতবৰ্ষৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি মাননীয় গৌৰৱ গগৈৰ সম্পৰ্ক থকা বুলি বহুতেই এই ৯ মাহৰ পৰাই ডাক ঢোল বজাই থাকে। আমিও সন্দেহ কৰিছিলোঁ, গোটেই বিষয়টো নাজানো কি আছে এই বিষয়ত। তাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই SIT গঠন কৰিলে আৰু এই SIT ৰিপৰ্টটো আজি দিম কালি দিম কৈ 9টা মাহ প্ৰায় পাৰ কৰিলে। তাৰে পিছত আমি আশাৰে বাট চাই থকা SITৰ কি ৰিপৰ্ট হ'ব, সেই ৰিপৰ্টৰ কাৰণে আমি বাট চাই আছিলোঁ গোটেই অসমবাসী ৰাইজে। কিন্তু আজি ইমান বৰ ফূৰ্তি লাগিছে, ইমান যে ডাকডোল বজাই আছিল, মুখ বেকাকৈ কিবা কিবি কৈ আছিল, সেই কথাখিনি সংবাদ মাধ্যমৰ আগত কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা SIT ৰিপৰ্ট দিলে, যিটো ৰিপৰ্টত একোৱেই নহয়। আমি ভাবিছিলোঁ সঁচাকৈয়ে যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত পাকিস্তানৰ সম্পৰ্ক আছে, তেনেহ'লে এৰেষ্ট কৰিব, নাইবা জেলত ভৰাই দিব, নাইবা কোৰ্টত, অসমৰ কোৰ্ট আদালতত কেছ কৰিব, বা অসম চৰকাৰে নিজাববীয়াকৈ গোচৰ তৰিব গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত। কিন্তু আমি লক্ষ্য কৰিলোঁ একোৱেই নহ'ল। ইয়াৰ পৰা প্ৰমাণ হয় যে গৌৰৱ গগৈৰ লগত পাকিস্তানৰ সম্পৰ্ক থকাটো এইটো আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্দেশ্য প্ৰণোদিত নাটক এখন। কি উদ্দেশ্য আছিল অসমৰ ৰাইজে বুজাখিনিয়ে বুজি পাইছে। সেই নাটকখনো আজি কেৱল কি
ফলপ হৈ গ'ল। কি কয় আদিতেই অন্ত। যদি সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ দৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভিতৰত কিবা গেল্টি আছিল, তেনেহ'লে এই SIT ৰিপৰ্ট মতে অসম চৰকাৰে আইনৰ কাষ চাপিব লাগিছিল, কিন্তু সেইটো নকৰিলে। এই ভটা ঢোল বজাম কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা, আনকি দিল্লীৰ পৰাও বিভিন্ন ধৰণৰ মোৰ বিডিআৰ ভাইসকলক মাতি আনিলে ভাবিলো যে SITৰ হল আইনসংগত বিষয় এটা, য'ত আইন কানুনৰ কথা, সেইটো কোৰ্ট কাছাৰীত বা আদালতত যাব। সেই আদালত বাদ দি গৌৰৱ গগৈক বদনামী কৰাৰ ইচ্ছা কৰি, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজস্ব ইচ্ছা, কি কৰিলে সংবাদ মেল দিলে। আৰু সেই সংবাদ মেলটো প্ৰায় 2.5 ঘণ্টা আমি খুব মনোযোগেৰে শুনিলো। কিবা না কিবা এটা ওলাব, নাইবা গৌৰৱ গগৈ ডাঙৰীয়া আজি এৰেষ্ট হ'ব। কিন্তু বাকী ৰিপৰ্টটো মই যেনেকৈ 2.5 ঘণ্টাই শুনিছোঁ, অসমৰ প্ৰত্যেকজন নাগৰিকেই সচেতন ব্যক্তিয়ে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 2.5 ঘণ্টীয়া সংবাদ মেলটো উপভোগ কৰিলে বা শুনিলে। তে মোতকৈ আপোনালোকে বেছি গম পায়। সংবাদ মেলৰ শাখাত এটা কথাই ক'লে যে আমাৰ কৰিব লগা একো নাই, আমি ৰিপৰ্ট দিম, এই কেন্দ্ৰীয় চৰকাৰে চাব। ঠিক আছে, যদি আপোনাৰ অকাতেই নাই বা অসম পুলিচৰ কি কয় এই গণ্ডিৰ বাহিৰত, অসম পুলিচৰ যিখিনি মানে গণ্ডিৰ বাহিৰৰ বিষয় এটা অসম চৰকাৰে ডাক ঢোল বজাই কি লাভ হ'ল? একোতো নহ'ল। SITটো কাৰ? নিশ্চিতভাৱে অসম পুলিচৰ দ্বাৰা SIT গঠন কৰিছে, আৰু সেই SITয়ে একো শাস্তি দিব নোৱাৰিলে। নিশ্চিতভাৱে ভাবিছিলোঁ SITয়ে শাস্তি দিব, কিন্তু সেইবিলাক সব ফলপ্ৰসূ। কি কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? মানে গৌৰৱ গগৈ ডাঙৰীয়াক বদনামী কৰাৰ কাৰণে বিশাল এটা সংবাদ মেল দিলে। বিশাল সংবাদ মেল দিয়াৰ পিছত শেষত কি ক'লে? মতকৈ অসমৰ শ্ৰদ্ধাৰ নমস্য বুদ্ধিজীৱীসকল, জ্যেষ্ঠ নাগৰিকসকলে ভালকৈ বুজি পাইছে। তে বন্ধুসকল, মোৰ এটা অনুৰোধ থাকিব, অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ সমাজকৰ্মীসকলৰ ওচৰত, সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ ওচৰত আপোনালোকে নিজেই বিবেচনা কৰক। আমাৰ মানে ডাইনামিক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমান হিংসা আৰু ঘৃণাৰ ৰাজনীতি কৰে। এতিয়া আমি আৰু বহি থাকিলে নহ'ব, সতৰ্ক হ'ব লাগিব, যাতে আগন্তুক দিনত আমি স্বনামধন্য গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই এই যিবিলাক জাল, মিছা জাল, অপপ্ৰচাৰ, এইবিলাক যাতে অসমৰ পৰা বিদায় দিব পাৰো, এই অনুৰোধ কৰিছো আপোনালোকক। আমি লজ্জিত, আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে কিছুমান আভুৱা ভৰা কথাৰে অপপ্ৰচাৰ কৰি ডাক ঢোল বাজাই অসমৰ যি উন্নয়ন কৰিব লাগে, সেই উন্নয়নৰ ফালে পিঠি দি কেৱল গৌৰৱ গগৈৰ পাকিস্তানী, গৌৰৱ গগৈৰ মিছেছ পাকিস্তানৰ এজেণ্ট, অমক তমক, হিন্দু মুছলমান, এইবিলাক কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক 50 বছৰ পিছুৱাই পেলালে। 50 বছৰ পিছুৱাই পেলালে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমখনক। একোতো উন্নয়ন হোৱা নাই। গতিকে উন্নয়নৰ দিগত যাতে মানুহে মনস্ক হ'ব নোৱাৰে বা মন দিব নোৱাৰে, তাৰ কাৰণে অসমৰ ৰাইজক অন্য মনস্ক হোৱাৰ কাৰণে বা অন্য মনস্ক কৰি দিয়াৰ বাবে এই মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল হিন্দু মুছলমান, অমক মিয়াৰ শান্তি নাই, এইবিলাক কৈ 5টা বছৰ পাৰ কৰিলে। এইটো অসমৰ ৰাইজে ভালকৈ জানে। মূল কথা হ'ল অসমখনৰ তেখেতে কৈছে বহুত উন্নয়ন কৰিছে, ইমান চাকৰি দিছে, অমক দিছে, তমক দিছে, কিন্তু আজিও আমি যদি ভালকৈ হিচাপ কৰোঁ, প্ৰায় 10 লাখৰ ওপৰত নিবনুৱা আজিও অসমত মানে কি কওঁ, কৰ্মসংস্থাপন নাপায়, বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি মানে হাবাতৰি খাই ঘূৰি ফুৰি আছে। আৰু বহুতো নিবনুৱাৰ
বহিৰাজ্যত মৃত্যু হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই উন্নয়ন কৰিছে। কি উন্নয়ন কৰিছে? তেখেতে নিজৰ সম্পত্তিৰ পাহাৰ বহুত ডাঙৰ কৰিছে। আৰু কি কৰিছে? অসমৰ আই মাতৃসকলক 1250 টকা অৰুণোদয়ৰ নামত দিছে। হা, ইফালে 1250 টকা অৰুণোদয়ৰ নামত দিছে, আৰু আনফালে অসমৰ ভূ সম্পত্তিৰ প্ৰায় 12,000 বিঘা মাটি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ পৰিয়ালত কৰি লৈছে। গতিকে অসমৰ ৰাইজ এতিয়া চাব লগা হ'ল, চিন্তা কৰাৰ বিষয় হৈছে। গতিকে যাতে আগন্তুক দিনত নতুনকৈ অসম গঢ়াৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব, অসমৰ স্বাৰ্থত কাম কৰিব লাগিব, আৰু অসমৰ শান্তি শৃংখলা ৰক্ষা কৰিব লাগিব। অসমৰ মই ভাবোঁ অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহে অসমত শান্তিৰ বিৰাজ কৰিব কামনা কৰে। কিন্তু আমাৰ ডাইনামিক মুখ্যমন্ত্ৰীজনে কেৱল হিন্দু মুছলমান মিয়া অমুক তমুক কৈ উন্নয়নৰ কথাবিলাক ঢাকি ৰাখে। মই তেতিয়াই ধন্যবাদ দিলো হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যদি ক'লো হয় ইমান উন্নয়ন হৈছে, ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজড হৈছে, অমুক চাকৰি দিছো, অমুক ৰাস্তা ঘাট ভাল কৰিছো, অমুক ধৰণৰ কৃষকসকলৰ কাৰণে বিশেষ আঁচনি ঘোষণা কৰিছো। একোতো নাই। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ যি সপোন আছিল, সপোনৰ অসম আছিল, তেখেতে গঢ়ি থোৱা অসমখনক নষ্ট কৰি পেলালে এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমি হাতাম পৰকীয়া অক্ষৰে অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহে এনাজৰীৰ ডালেৰে বান্ধ খাই আছিলো। কিন্তু শাসনাধিষ্ঠিত চৰকাৰখনৰ কেইজনমান মন্ত্ৰীয়ে অসমৰ পৰিৱেশটো হিংসাৰ দিশত ঠেলি দি আছে, এইটো সকলোৱে বোধগম্য। বন্ধুসকল, বহুত কথাই ক'বলগীয়া আছে। 26ৰ নিৰ্বাচন আহি আছে। সকলোকে মই হাতে ভৰি ধৰি অনুৰোধ জনাম যাতে এই স্বৈৰাচাৰী শাসনৰ অন্ত পৰে। তাৰ কাৰণে আমি হিন্দু মুছলমান শিখ খ্ৰীষ্টান বৌদ্ধ বিহাৰী বাঙালী সকলোৱে হাতে হাত মিলাই একেলগে আগুৱাই অসম মাতৃক একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিম বুলি অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহক অনুৰোধ জনাইছো। আৰু এই কাম কৰিবলৈ পাৰিব কেৱল মাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই। আপোনালোকে জানে কিমান বাকপটুতা, কিমান বুদ্ধিমত্তা। তেখেতৰ অসমখনক লৈ বহুত সপোন আছে। আমি সকলোৱে মিলি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি সপোন নতুন অসম গঢ়াৰ, সকলো জনগোষ্ঠীৰ লোকক একেলগত লৈ সেই সপোন যাতে আমি বাস্তৱ কৰিব পাৰো, তাৰ কাৰণে অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহক মই হাতে ভৰি ধৰি অনুৰোধ জনাইছো। বন্ধুসকল, আপোনালোকে জানে অসমৰ কেইটামান তথাকথিত সংগঠনৰ নেতাসকলক হাত কৰি লৈ এইজন মুখ্যমন্ত্ৰীয়ে কিমান ঘৃণা ৰাজনীতি কৰি আছে, এইটো আৰু মই ক'বলৈ মানে ইচ্ছাও কৰা নাই, কওঁতে মোৰ লাজ লাগে। অসমখনৰ আইন শৃংখলা ইমান অৱনতি হৈছে, কেৱল চিভিল মানুহখিনিয়ে কিছুমান মানুহে কয় যে অমুকৰ পিঠি বহল কৰি পেলাব কোবাই, এনেকুৱা লাগে সিহঁতৰ ভাষাত যে অসমত আইন কানুন একো নাই। অসমত ইমান বিশাল আৰক্ষী বাহিনী থাকোতে কেইজনমান নিৰ্দিষ্ট গুণ্ডাই অসমত গুণ্ডা ৰাজ চলাই আছে, চৰকাৰী পক্ষ নীৰৱতা অৱলম্বন কৰি আছে। তাৰ কাৰণে ধিক্কাৰ জনাইছো চৰকাৰক। মই এটা কথা অনুৰোধ কৰিম সেই জাতীয় সংগঠনৰ নেতাসকলক, আপোনালোকে কৈ আছে বাংলাদেশী মিয়া অমক তমক। 10 বছৰ বিজেপি দলে শাসন কৰিলে কেইজন বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিব পাৰিছে? আপোনালোকে হিচাপটো মুখ্যমন্ত্ৰীৰ ওচৰত খোজক। আৰু যদি সঁচাকৈ কোনোবা 1971 চনৰ পিছত অসমত আহিছে বাংলাদেশৰ পৰা, সেই বাংলাদেশীক ঘাৰত ধৰি দেশৰ পৰা ওলাই দিয়াৰ কাৰণে আমিও সহায় কৰিম আপোনালোকক। কিন্তু আপোনালোকে একো তথ্য নজনাকৈ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক যধে মধে মিয়া বাংলাদেশী গেদা এইবিলাক অপজয় দিয়াৰ পৰা বিৰত থাকক।
সঁচাকৈ যদি আপোনালোকৰ মন ভাল আছে, অসম মাতৃৰ প্ৰতি দায়বদ্ধতা আছে, তেনেহলে অসম মাতৃৰ প্ৰকৃত সন্তানখিনিৰ অন্তৰত আঘাত নিদিব ভাইসকল। আপোনালোকক হাতে ভৰি অনুৰোধ কৰিছো, আপোনালোকে সঁচাকৈ যদি অসম মাতৃক ভাল পায়, যাতে আপোনালোকে অসম মাতৃৰ এজনো বৈধ নাগৰিকক যাতে অন্যায় অত্যাচাৰ নকৰে, তাৰ কাৰণে অনুৰোধ জনাইছো। আৰু আপোনালোকৰ লগত একমত 1971 চনৰ পিছত যদি কোনোবাই আহিছে, সেইবিলাক চিনাক্ত কৰক। আপোনালোকৰ হাতত আমি গতাই দিম গাৰত ধৰি যে এইটো বাংলাদেশীক ভাৰতৰ পৰা বহিষ্কাৰ কৰক। কিন্তু তাততো নাই চৰকাৰখনৰ সেই সদিচ্ছা নাই। অসমৰ প্ৰত্যেকজন মানুহে জানে কা আইনৰ জৰিয়তে এইখন চৰকাৰে বাংলাদেশৰ পৰা কিমান মানুহ আমদানি কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু আনিছেও। আপোনালোকে সেই দিশত নীৰৱ কিয়? আজিও মোৰ মনত পৰে, বুকু কঁপি উঠে, যেতিয়া কা আইন বলবৎ হয়, অসমৰ প্ৰত্যেকটা বৌদ্ধিক সমাজ, সকলো জনগোষ্ঠীৰ মানুহে একেলগে ৰাজপথত ওলাই আহিছিল কা আইন বলবৎ কৰাৰ বিৰোধিতা কৰি। সেই আন্দোলনত অসমৰ 5জন মানুহ শ্বহীদ হৈছিল, তেজাল ডেকা ল'ৰাও শ্বহীদ হৈছিল। আমি সেই শ্বহীদৰ কেঁচা তেজৰ এনেই মানে দিব নোৱাৰিও, সেই তেজৰ আমি মূল্য বিচাৰি আমি কাৰ বিৰোধিতা কৰিছিলো। কিন্তু সবাই বৰ নিষ্ঠুৰ। অসমৰ সেই জনগোষ্ঠীৰ, সকলো জনগোষ্ঠীৰ মানুহ নহয়, কিছুমান নিৰ্দিষ্ট জনগোষ্ঠীৰ, কিছুমান তথাকথিত এই অৰাজনৈতিক সংগঠনৰ নেতাসকলে চৰকাৰৰ লগত বুজাবুজি কৰি কা আন্দোলনৰ বিৰোধিতা বাদ দিলে। কিন্তু চৰকাৰখনে কাৰ জৰিয়তে এতিয়াও অবৈধ নাগৰিকসকলক নাগৰিকত্ব দিয়াৰ যি মানে সাহস এতিয়াও মিডিয়াৰ আগত কয়, তেতিয়া আমি লজ্জিত আৰু দুঃখিত। যিহেতু আমি অসম মাতৃৰ সন্তান, গতিকে চিন্তা কৰাৰ বিষয় হ'ল, আমি সকলোৱে বিচাৰো অসমখনৰ পৰিৱেশ সকলো সময়তে শান্তিৰে থাকক, অসমৰ উন্নয়ন হওক, অসমৰ কৃষক, শ্ৰমিক, নিবনুৱাসকলৰ সংস্থাপন হওক, সকলোৰে মুখত হাঁহি বিৰক। কিন্তু এইখন চৰকাৰে কেৱল অসমৰ ভূ সম্পত্তিবিলাক পুঁজিপতিক গতাই দিয়াৰ কাৰণে যি চেষ্টা, সেই চেষ্টা বৰ্তমানো অব্যাহত ৰাখিছে। গতিকে অসমৰ ভূ সম্পত্তি যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব। আমি হিচাপ কৰি চাইছোঁ, সকলো জল্পনা কল্পনা কৰি চাইছোঁ, কোনে অসম মাতৃক নিৰাপত্তা দিব পাৰিব বা অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব পাৰিব। আমি বিচাৰি উলিয়াইছোঁ। সেইজন ব্যক্তি হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। এই গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ কাৰণে 24 ঘণ্টাই কাম কৰিব পাৰিব বুলি আমাৰ বিশ্বাস আছে। সেয়ে অসমৰ প্ৰত্যেকজন নাগৰিকক মই হাতে ভৰি অনুৰোধ কৰিছোঁ, আহক আমি সকলোৱে একেলগে হাতে হাত ধৰি অসম মাতৃৰ শান্তিৰ কাৰণে, অসম মাতৃৰ উন্নয়নৰ কাৰণে, অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ ৰাইজৰ উন্নতিৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি গৌৰৱ গগৈ ডাঙৰীয়াক বাছনি কৰোঁ। বন্ধুসকল, বহুত কথাই ক'বলগীয়া আছিল লাইভত, মোৰ গাটো বেছি ভাল নহয়। আজি এইখিনিতে লাইভটো অন্ত মাৰি পেলাইছোঁ আৰু সকলোৰে মংগল কামনা কৰি সকলোলৈ শুভৰাত্ৰি জনাই লাইভটো শেষ কৰিছোঁ। জয় হিন্দ, জয় আই অসম।